তেওঁতো গৰুচুৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তি আছিলে সেই কথা আমি মনত ৰাখিছো নহয় দিলীপ শইকীয়া তেওঁ গৰুচুৰ আপুনি কি প্ৰমাণ আছে কি প্ৰমাণ নাই কি কথা কবলৈ সব প্ৰমাণ আছে কথা কলে নহব ন সব প্ৰমাণ আছে কি প্ৰমাণ আছে আপোনাৰ কি প্ৰমাণ নাই আপুনি তাকনি কক এই অভিযোগ আহিছে আপুনি অভিযোগ নহকে থকা নাই নহয় দিলীপ শইকীয়াৰ কথাৰ কোনো ভ্যালু নাই কথাৰ কোনো ভ্যালু নাই তেওঁ এই যেটো গুৰুত্বপূৰ্ণ বিষয় হেতুৰ টু দা পইণ্ট এনসাৰ দিব পৰা নাই তেওঁ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা যদি তেওঁ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে তেনেহলে ভিডিঅ মিছা কথা নেকি ভিডিঅ মিটিং হৈছিল আগন্তুক নিৰ্বাচনত এওডিএফৰ এটা লাষ্ট বাক্য মই কৈ যাওঁ যে সঁচা কথাটো ক'বলৈ গ'লে এইটো নাটক কৰা পাৰ্টিহে বিদেশী খেদা পাৰ্টি নহয়তো মুঠতে পানী ঘোলা কৰি থাকিব লাগে বিদেশীৰ নামত তাৰ পাছত নিজৰ দলটোতে বিজয় মালাকাৰ নামৰ এগৰাকী বাংলাদেশী বিধায়ক তেওঁলোকে পুহি থৈছে দিলীপ শইকীয়াৰ বক্তব্য আমি শুনিছো আৰু তেওঁ আসলতে মূল বিষয়টোৰ পৰা পলাবৰ কাৰণে কেতবোৰ ষ্টেটমেন্ট প্ৰদান কৰিছে টেলিভিছন মাধ্যমত সেইবিলাক আমি দেখিছো মানে তথ্য সহকাৰে যিবিলাক বেসিক প্ৰশ্ন উত্থাপন কৰা হৈছে যে ভোট চুৰি সন্দৰ্ভত সেই সম্পৰ্কত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈকে যিবিলাকে প্ৰতিক্ৰিয়া দি আছে দেখিছো তেওঁলোকে পলাইছে বিষয়টোৰ পৰা এতিয়া অভিযোগ উত্থাপন হৈছে অভিযোগবিলাক কেৱল আমাৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ উত্থাপন কৰা নাই আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আজি গুৱাহাটীত কেনেকুৱা এটা পৰিস্থিতি হৈছে যে ভাড়া ঘৰৰ মালিকে গম নাপায় তিনিজন আপোনাৰ বহিৰাগত অচিনাকি মানুহে ভোটাৰ তালিকাত সংযোজন হৈ গৈছে তেওঁলোকৰ পৰিয়ালৰ লগত সেইবিলাক গুৰুত্বপূৰ্ণ আজি অভিযোগ আহিছে আপোনালোকে নিশ্চয় আৰু এটা অভিযোগ আজি আহিছিল যে স্থানমাৰীৰ 22 নম্বৰ যেটো ওয়াৰ্ড আছে তাতে 995 যেটো ঘৰৰ ঠিকনা আছে তাত আপোনাৰ 32 গৰাকী ভোটাৰৰ নাম সন্নিবিষ্ট হৈছে আৰু সাৰ্ভে কৰি গম পোৱা হৈছে যে তাত কোনো আসলতে 995 নম্বৰ কোনো ঘৰ নাই তাত সেই অভিযোগবিলাক এনে হোৱা নাই সাৰ্ভে কৰিব লাগে এতিয়া বিজেপিৰ যিবিলাক মানুহে আসলতে কাউন্টাৰ দিবলৈ আহিছে এই যে অভিযোগবিলাক আহিছে ভোটাৰবিলাকে এই অভিযোগ উত্থাপন কৰিছে না আজিৰ দিনটোত গতিকে তেওঁলোকে এই যে নিৰ্বাচন আয়োগৰ ভুল বুলি কৈছে বা আমি যে কৈ আছো ভুল হৈছে এইবিলাক সাংঘাতিক ধৰণে এটা পৰিকল্পনা লৈ এটা এজেন্ডা ফিক্স কৰি লৈছে তেওঁলোকে যে বিহাৰত যি ধৰণে এসআইৰ নামত তেওঁলোকে ভ্ৰাম্যমান ভোটাৰ সৃষ্টি কৰি আসলে তাত গাড়ী দখল কৰিলে আৰু অসমত এতিয়া আপোনাৰ এসআৰৰ জৰিয়তে এই একে ফৰ্মুলা যে আপোনাৰ ইয়াতো কিছু ভ্ৰাম্যমান ভোটাৰ মানে সমষ্টিয়ে প্ৰায় 10,000 কৈ ভোট তেওঁলোকে ইয়াত সংযোজন কৰি মানে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব খুজিছে মানে পুনৰ গাদীত আহিবৰ কাৰণে তেওঁলোকে কুচকাবাজ চলাইছে সেইটো স্পষ্ট কথা বেলেগ কথা নাই মানে সকলোৱে যেতিয়া বিৰোধিতা কৰি আছে বৰ্তমান সময়ত যিবিলাক বিসংগতি আহিছে তেওঁলোক ধৰা পৰিছে ন ভোট চুৰ যে কৰিছে সেই কথাটো তেওঁলোক ইতিমধ্যে ধৰা পৰিছে ধৰা পৰাৰ কাৰণে এতিয়া তেওঁলোকে কিবা সালেবেৰে কুবুৱা কেতবোৰ কথা কৈ মানে মূল বিষয়ৰ পৰা তেওঁলোকে ৰাইজক বিপথে পৰিচালিত কৰিব খুজিছে সেই কথাটো আমি দেখিছো আৰু আপোনালোকে নিশ্চয় শুনিলে এতিয়া এই বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে যে এনআৰসিত বাংলাদেশী সোমাই গল বুলি যে ক'লে এনআৰসি কোনে আসলতে আপোনাৰ কাৰ তত্ত্বাৱধানত সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত এনআৰসি কোনে আপডেটৰ কামকাজবিলাক কোনে কৰিছিল কাৰ চৰকাৰ নেতৃত্বত কামকাজবিলাক হৈছিল যদি এনআৰসিত বাংলাদেশী সোমালে তাৰ কাৰণে আসলতে এনআৰসিত বাংলাদেশী সোমোৱাৰ কাৰণে বিজেপিয়ে পদত্যাগ কৰিব লাগে নে নাই এনআৰসি আছিলে আমাৰ জাতীয় সহমতত বিদেশী চিনাক্তকৰণৰ কাৰণে যেটো আমাৰ দীৰ্ঘদিনীয়া যেটো সমস্যা আছিল সমাধানৰ কাৰণে হেৰা আপডেট কৰা হৈছিল এনআৰসিৰ বিষয়টো ডাস্টবিনত কোনে পেলাই থৈছে গতিকে এনআৰসিক লৈ তেওঁলোকে সেই কি কথা কৈ আছে আসলতে এটা আসলে সঠিক শুদ্ধ এনআৰসি তেওঁলোকে ৰাইজৰ ওচৰত দাখিল কৰিব নোৱাৰাৰ কাৰণে এটা প্ৰস্তুত কৰি উলিয়াব নোৱাৰাৰ কাৰণে তেওঁলোকে পদত্যাগহে কৰিব লাগে তেওঁলোকে ইয়াত ডাঙৰ লেকচাৰ মৰাৰ কোনো আসলতে নৈতিক অধিকাৰ নাই বিশেষকৈ এনআৰসিৰ ক্ষেত্ৰত 2000 কোটি ৰাইজৰ টকা খৰচ হৈ গৈছে কিন্তু সেই কথা আমি মনত ৰাখিছো কিমান মানুহৰ হাৰাশাস্তি হৈছিল হদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ সকলোৰে এটাই কথা আছিল যে বিদেশী চিনাক্ত হ'ব লাগে সকলোৱে সেই কথা কৈ আছে ইয়াত কোনোটো আপোনাৰ পলিটিক্স কৰাৰ কথা নাহে যে 1971 চনৰ 25 মাৰ্চৰ পাছত অহা যিবিলাক মানুহ সেইবিলাক বিদেশী আৰু সেইবিলাক চিনাক্ত কৰি জোৰ পৰা আহিছিল তেওঁলোকক বিধিগতভাৱে বিতৰণৰ ব্যৱস্থা কৰিব লাগে সেই কামকাজবিলাক তেওঁলোকে পেলাই থৈ এতিয়া কেতবোৰ কামকাজ কৰিছে আপোনালোকে দেখিছে যিবিলাক আসলতে অসমৰ জাতীয় জীৱনৰ প্ৰতি ভাবুকি এতিয়া 10,000 কে যে আপোনাৰ সেই যে ভ্ৰাম্যমান ভোটাৰ সৃষ্টি কৰিছে সমষ্টিয়ে যে তেওঁলোকে ভৰাব খুজিছে সেই কথাটো আজি ওলাই পৰিছে গতিকে যিবিলাক ভোটাৰ কোনো অস্তিত্ব নাই আজি আপোনাৰ মই এটা কথা দেখিলো এই গুৱাহাটীৰ ক্ষেত্ৰত গুৱাহাটীত ছট পূজাৰ মানে এই সময়ছোৱাতে আপোনাৰ এই ভোট গ্ৰহণ হৈছিল তাত আপোনাৰ বিহাৰত যথেষ্ট সংখ্যক বিহাৰী সম্প্ৰদায়ৰ মানুহ যিবিলাকে পূৰ্বে আমাৰ ইয়াতে ভোটদান কৰে চিনিয়ে পাওঁ বহুতক সেই মানুহবিলাকে বিহাৰত ভোট দি আহিলে সেই বিহাৰী সম্প্ৰদায়ৰ মানুহবিলাকে বিহাৰত ভোট দিলে নিৰ্বাচনত আৰু তেওঁলোকে বিজেপিক তাত জিকাইও দিলে তাৰ পাছত তেওঁলোকে এতিয়া ইয়াত গুৱাহাটীতো দিব দিছপুৰ সমষ্টিত বহুত আছে মই কি চিনি নাপাওঁ সেইবিলাক মানুহ ঠিক আছে গতিকে সেই কথা বতৰাবিলাক সঁচা কথা ইয়াত কোনো দুই নম্বৰী নাই মুঠতে এতিয়া এই এসআৰৰ জৰিয়তে
মানে এটা কাম তেওঁলোকে কৰিব খুজিছে মানে আমাৰ যিবিলাক খিলঞ্জীয়া মানুহ যিবিলাক অসমৰ বাসিন্দা আমি যিবিলাক আচলতে জনপ্ৰতিনিধি নিৰ্বাচন কৰিম সেইবিলাক যাতে আমি জিকাব নোৱাৰো তাৰ কাৰণে তেওঁলোকে 10,000 তাত নিজৰ ভোটাৰ সৃষ্টি কৰি তেওঁলোকে গাড়ী দখল কৰিব খুজিছে সেইটো আচলতে গণতন্ত্ৰৰ কাৰণে ভাবুকি হয় নে নহয় এতিয়া এই বিহাৰৰ মানুহে বিহাৰৰ ভোটাৰেহে আচলতে অসমৰ ভৱিষ্যত কি হ'ব সেইটো আপোনাৰ তেওঁলোকেহে আচলতে নিৰ্ধাৰণ কৰিব সেইটো বহুত জাতীয় সমস্যা আছে বৰ্তমান সময়ত আৰু কোনো কাৰণতে বিজেপিৰ এই এজেন্ডা ফুলফিল হ'বলৈ দিয়া নহয় এটা বহুত স্পৰ্শকাতৰ বিষয় গতিকে এই বিষয়টোক লৈ বেলেগ ফালে কেতিয়াও ডাইভাৰ্ট কৰিব খুজিলে সেইটোত মানে কোনো মানুহে ডাইভাৰ্ট হোৱা উচিত নহয় আমি দেখিছো এতিয়া আমাৰ খিলঞ্জীয়া মানুহৰ হাতত আমাৰ নিজৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ ক্ষমতা এতিয়া নাইকিয়া কৰিব খুজিছে আৰু বৰ্তমান সময়ত আপোনালোকে মিছা কৈতো লাভ নাই যে বিজেপি চৰকাৰৰ নেতৃত্বত এতিয়া আমি দেখিছো যে নিৰ্বাচন আয়োগ স্বতন্ত্ৰ হৈ থকা নাই ইণ্ডিপেণ্ডেণ্ট বডি হৈ থকা নাই আমি দেখিছো নিৰ্বাচন আয়োগৰ প্ৰেছ কনফাৰেন্স আপুনি শুনিছিলে নাই কি কৈছিলে তেওঁলোকে যে বিহাৰত ভোটদান কৰি অহাৰ পাছতো ইয়াত নিৰ্বাচনৰ আগে পিছে যিবিলাক আহিব আচলতে নিৰ্বাচনলৈ 2-4 দিন থকাৰ পাছতো যদি এপ্লাই কৰে তেওঁলোকে ভোটদান কৰিব পাৰিব সেই ষ্টেটমেন্ট দিছিলে সেইটো কেনেকুৱা কথা আচলতে মানে আজি এই উত্তৰ ভাৰতৰ যিবিলাক মানুহ ইয়াত আচলতে কৰ্মসংস্থাপনৰ কাৰণে আহি জীৱিকাৰ কাৰণে আহিছে তেওঁলোকে ইয়াত আপোনাৰ আমাৰ অধিকাৰ খৰ্ব কৰি তেওঁলোকেহে তেওঁলোকৰ মানে পছন্দৰ আপোনাৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰিব এইটো কমতি কথা হোৱা নাই কিন্তু কিন্তু বহুত ডাঙৰ কথা হৈছে গতিকে এই ক্ষেত্ৰত আমি কোনো কাৰণতে অসমবাসী ৰাইজক আহ্বান জনাম যে আমি দেখিছো টাউন বিলাকত বিশেষকৈ গাঁৱত সেই কামটো তুলনামূলকভাৱে কম হ'ব কিন্তু টাউন বিলাকত সাংঘাতিক ধৰণে এনেকে আচলতে বহিৰাগত বিহাৰৰ উত্তৰ প্ৰদেশৰ যিবিলাক মানুহ আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে অসমৰ ৰাইজে অসমীয়া ৰাইজে যাতে জনপ্ৰতিনিধি গৰাকী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা বা নিৰ্ণায়ক ভূমিকা আমি পালন কৰিব নোৱাৰিম সেইটো কমতি বিপদজনক কথা নেকি সেই কথাটো আপোনালোকে বিবেচনা কৰক এতিয়া আপোনাৰ অশোক সিংঘালে যে দায়িত্বটো লৈছে অশোক সিংঘালে গোটেইটো মনিটৰিং কৰিছে এতিয়া টাউনে তেওঁলোকে ঘূৰি ফুৰিছে এনে ঘূৰি ফুৰা নাই নহয় আজি ৰিজাল্ট আহি গৈছে ন 900 আপোনাৰ 95 জন এঘৰ মানুহৰ হেৰিত আপোনাৰ এড্ৰেছত কেনেকে ইয়াত সংযোজন হ'ব পাৰে আপোনাৰ এই যে দীঘলী পুখুৰী পাৰত মুনিন চৌধুৰীৰ 44 নং বাসগৃহত কেনেকে আপোনাৰ ছজনকৈ অচিনাকি মানুহৰ নাম আচলতে তাত অন্তৰ্ভুক্ত হ'ল সেইটো বহুত ডাঙৰ প্ৰশ্ন আৰু আপোনালোকে এটা কথা চাব এতিয়া মানুহক আচলতে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাই দেখুৱাই আছে মুগল অচিনাকি সেই কথা বতৰাবিলাক কৈ তেওঁলোকে ভিতৰি কি অংক কৰি আছে দেখিছে কেনেকুৱা অংক কৰি আচলতে তেওঁলোকে অসমক এতিয়া ডুবাব খুজিছে বহিৰাগতৰ তলত আমি থাকিব লাগিব মানে ঠিক আছে হাসিনা সেই কথা কোনো কাৰণতে আমি সহ্য নকৰো সেই কথা আমি স্পষ্ট কৰি দিছো আকাশ দলে ডাঙৰীয়া যিখিনি কথা কৈছে মই তেখেতক মই লিখিবৰ অনুৰোধ জনাইছো মোৰ নাম মই অলপ আৰম্ভণিতে কৈছো যে এই টকছৰ আৰম্ভণিতে যে মোৰ নাম সোমাইছে পূবজ্যোতি নগৰ নিউ গুৱাহাটী সমষ্টি অন্তৰ্গত পূবজ্যোতি নগৰ গুৱাহাটী হাইস্কুলত এইবাৰ প্ৰথমবাৰৰ বাবে ইয়াৰ আগতে মই ভোট দিছিলোঁ উত্তম চন্দ্ৰ বুনিয়াদী বিদ্যালয় বৰক্ষেত্ৰী বিধানসভা সমষ্টি মই ইয়াত লৈ আহিলোঁ যোৱাবাৰৰ ভোটাৰ তালিকাখন আৰু এইবাৰৰ ভোটাৰ তালিকাখন যদি পূবজ্যোতি নগৰ হাইস্কুলত চাই মোৰ নাম 3টা পাব তাত 3টা পোৱাৰ লগে লগে যদি নজনা কিছুমান মানুহে ক'ব যে এই 3টা নাম কেনেকৈ সোমালে আমাৰ ঘৰত কেনেকৈ 3জন সংযোজন হ'ব পাৰে সেই কথাটো কৈছো আপোনাৰ প্ৰশ্নৰ উত্তৰটো অহা নাই ভালকে আপোনাক আমি কি কৈ আছো মুনিন চৌধুৰীৰ ঘৰত অচিনাকি মানুহ কেনেকৈ তেওঁৰ পৰিয়ালৰ সদস্য হ'ল সেই কথাটো কৈছো এতিয়া আমাৰ পৰিয়ালত এতিয়া বিহাৰী সম্প্ৰদায়ৰ গুপ্ত উপাধিৰ মানুহ সোমাব সেইটো কেনেকৈ আমি সহ্য কৰিম সেইটো যে এছআৰৰ জৰিয়তে কৰা হৈছে সেই কথাটো প্ৰমাণ হৈছে যে ভোট চুৰি যে কৰা হৈছে সেই কথাটো প্ৰমাণ হৈছে আৰু তেওঁ যিটো এতিয়া উত্তৰ দিবলৈ আহিছে উত্তৰটোতো নাখাতে নহয় ইয়াত আপোনাৰ ঘৰত আপোনাৰ পৰিয়ালত কেনেকৈ 4জন সংযোজন হ'ল নতুন ভোটাৰ সেইটো উত্তৰটোহে লাগে আমাক সেই বস্তুটো আপোনাৰ আপত্তি কৰক আপোনাৰ ঠিকনা আপুনিও আপত্তি কৰক আপুনি আপত্তি কৰক আপুনি কি আপত্তি নকৰে আপুনি কি আপত্তি নকৰে মোৰ হাতত তথ্য আহিলে মই আপুনি তথ্য দেখা নাই নেকি এনকে টিভিত এই যিটো অনুষ্ঠান আছিলে এই অনুষ্ঠান আৰম্ভণিৰ সময়ত ইয়াততো ধুনীয়াকৈ আপোনাৰ মানুহবিলাকৰ ষ্টেটমেণ্ট আহিলে ইয়াত তথ্য সহকাৰে সকলো কথা কৈ থকা হৈছে তাৰ পাছত আজি বিজেপিয়ে কিয় এইটো সমৰ্থন কৰি আছে বিজেপিয়ে কিয় সমৰ্থন কৰি আছে সেই কথা সকলো ৰাইজে প্ৰতিবাদ কৰাৰ পাছত বিৰোধী কৰাৰ পাছত বিজেপিয়ে কি স্বাৰ্থ লুকাই আছে তেওঁলোকে এই ভোট চুৰি কাৰ্যসূচীত যে সমৰ্থন কৰিছে সেই কথাটো সুধিছো এক মিনিট মানে এই এছআৰটো সকলোৱে দেই জাতীয় সংগঠনবিলাক কেৱল বিৰোধী নহয় সকলোৱে আপোনাৰ বিৰোধিতা কৰাৰ পাছত বিসংগতি ওলাইছে বিৰোধিতা কৰিব লাগে সেইটো কিয় সমৰ্থন আছে বিজেপিৰ কি স্বাৰ্থ লুকাই আছে নাই কিয় সমৰ্থন নাই আপুনি কৈ আছে এতিয়া আপোনাৰ নিৰ্বাচন আয়োগক কাউণ্টাৰ দিবলৈ আপুনি আহিছে নে নাই নিৰ্বাচন আয়োগক কাউণ্টাৰ দিবলৈ আহিছে নিৰ্বাচন আয়োগে যিবিলাক ষ্টেটমেণ্ট দিছে তাৰ কাউণ্টাৰবিলাক বিজেপিয়ে দি আছে নে নাই কথা বতৰাবিলাক যে এইবিলাক ভুল হৈছে গতিকে এইবিলাক শুধৰণি কৰিব লাগে সেই কথাও তেওঁলোকে ক'ব নোৱাৰে